গাইজ আজি বহুত দিন পিছত আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আৰু আজিৰ এই ভিডিঅ'টো বহুতেই বেছি ইনফৰমেশ্যন ভিডিঅ' হ'বলৈ গৈ আছে, কিয়নো আজিৰ এই ভিডিঅ'টো বাইক ৰিলেটেড মানে গাড়ী ৰিলেটেড ভিডিঅ' হ'বলৈ গৈ আছে। তো আজিকালিতো গাড়ী মানে বাইকে হওক বা স্কুটিয়ে হওক সকলোৰে এখন থাকেই। চব বস্তুৰে এটা লিমিট থাকে আৰু যেতিয়া সেই লিমিটটো পাৰ হৈ যায় তেতিয়া কিবা নহয় কিবা এটা ঘটনা ঘটি যায়। আৰু ঠিক তেনেদৰে টায়াৰৰো এটা লিমিট থাকে, স্পীডৰ লিমিট, যে ইমান স্পীডত গ'লে টায়াৰটো মানে ছেভ হৈ থাকিব আৰু ইমান স্পীড পাৰ হৈ গ'লে টায়াৰটো ফাটি যাব পাৰে। আৰু তেনেকৈয়ে টায়াৰত এটা সংখ্যা লিখা থাকে আৰু এটা বুজি নোপোৱাকৈ এটা লিখা থাকে, যিটো আমি বহুতেই নাজানো মানে বহুতে আমি 100ৰ 80% মানুহে আমি সেইটো নাজানো। এতিয়া মই আপোনালোকক এখন লিষ্ট দেখুৱাম, যিখন লিষ্ট দেখিলে বা চালে আপোনালোকে আপোনাৰ গাড়ীখনৰ টায়াৰবোৰ চেক কৰিব পাৰিব, কি লিখা আছে আপোনাৰ টায়াৰতনো সেইটো আপোনালোকে চাব পাৰিব সেই লিষ্টখন দেখিলে। আৰু কিমান স্পীডত গ'লে আপোনাৰ টায়াৰটো ছেভত থাকিব আৰু কিমান স্পীড পাৰ হ'লে আপোনাৰ টায়াৰটো ফাটি যাব পাৰে সেইখিনিও আপোনালোকে ভালকৈ গম পাব। এইটো হৈছে মোৰ বাইকৰ চকাটো আৰু ইয়াত লিখা আছে পি মানে এইটোৱে বুজায় যে 150 স্পীডৰ ওপৰত যদি এই বাইকখন চলে তেতিয়াহ'লে এই টায়াৰটো ফাটি যাব পাৰে। ঠিক তেনেদৰে মই এখন লিষ্ট দেখুৱাইছোঁ আপোনালোকক, এই লিষ্টখনতো আছেই কোনটো আখৰ কে থাকিলে 110, এল থাকিলে 120, এম থাকিলে 130 আৰু পি থাকিলে 150, এইচ থাকিলে 210। ইমান স্পীড ওপৰত যদি আপোনালোকৰ গাড়ীখন চলে তেতিয়াহ'লে এই টায়াৰটো ফাটি যাব পাৰে, ইয়াকে বুজায় সেই সংখ্যাকেইটাই। ইমান দিনে নজনা কথাটো আজি জানিবলৈ পাই কেনেকুৱা লাগিছে সেইটো নিশ্চয় কমেণ্ট কৰি জনাওক। আৰু শীঘ্ৰেই আপোনাৰ বাইকৰ বা স্কুটিৰ চকাটো চেকিং কৰক আৰু স্পীডত চলোৱাটো বন্ধ কৰক। মানে ইয়াৰ ওপৰত যদি স্পীডত আপোনালোকে চলাইছিল এতিয়াৰ পৰা সেইটো বন্ধ কৰক, নহ'লে আপোনাৰো বা মোৰো সেই টায়াৰটো বা চকাটো ফাটি যাব পাৰে।